নমস্কাৰ, কেনেকুৱা আপোনালোকৰ ভালনে? মোৰ পিছে ভাল বুলি নকওঁ, যিহেতু আপোনালোকে গম পায় যে এলেংমৰা ছাইডে আপোনাৰ ভোগদৈ বান্ধ ভাঙিছে আৰু সেই তিনি চাৰি জেগামানত ভাগিছে বুলি শুনিছোঁ আৰু তাৰ পানী আহি আমাৰ চোতাল পাইছেহি। আৰু আপোনালোকে বিশ্বাস কৰিবনে, মই 2000 চনৰ পৰা আজি 2024 চনৰ ভিতৰত এইবেলি প্ৰথম মই এনেকৈ বানপানী দেখিছোঁ। আৰু কাৰণ মই 2004 চনত এবাৰ এলেংমৰাত এনেকৈ বানপানী হৈছিলে, যিহেতু মই তেতিয়া 4 বছৰ মই একো গম নাপাওঁ, এইবেলি প্ৰথম। আৰু এয়া মই প্ৰথম দেখিছোঁ, মানে আপোনাক কি ক'ম, মানুহৰ পৰিস্থিতিবোৰ তেনেই বেয়া। আৰু এইফালে আমাৰ মানুহবোৰৰ আপোনাৰ ৰাস্তাৰ ওপৰলৈকে পানী আহিছে আৰু লাহে লাহে যিহেতু পানীটো আহি আছে, আপোনাৰ অৱস্থা একেবাৰে বেয়া। মানুহবোৰে গৰু ছাগলী ক'ত নিব, কি কৰিব, একো চেনচাপ নাইকিয়া হৈছে। মানে আৰু তাৰ লগতে এইফালে কিছুমানে আপোনাৰ ধৰি লওক জালো পাতিছে, সেয়াও মই অকণমান মোবাইলত বন্দী কৰি ৰাখিছোঁ আপোনালোকক দেখাবৰ বাবে। যিহেতু ফিছাৰী আপোনাৰ ওপৰলৈকে পানী গৈছে, কিছুমানৰ ফিছাৰীত আপোনাৰ জিৰণীয়া মাছ আপোনাৰ ওলাই আহিছে আৰু বহুত ডাঙৰ ডাঙৰ মাছ পাইছে। এইফালে মাছ চাই আহি আছে আৰু কিনো ক'ম, এনেকৈ পানী হোৱা দেখা নাই, এইবেলি প্ৰথম দেখিছোঁ। যিহেতু গাঁৱলৈ বিয়া হৈছোঁ, এইবুলি প্ৰথম দেখিছোঁ। আৰু মানে অকণমানো ভাল লগা নাই, কাৰণ মানুহবোৰৰ পৰিস্থিতিটো দেখিছোঁ যে। এইফালে মাছ আপোনাৰ জালৰ পৰা এৰুৱাই আছে আৰু ৰাতি দেখিছেনে মানুহবোৰৰ ধৰধমামা লগা নিচিনা হৈছে পৰিস্থিতিটো, কাৰণ পানীয়ে যিহেতু ৰাস্তা মানে ডুবু হৈ গৈছে। সেইটো কাৰণে আমাৰ দোকানৰ ওপৰতেই মানুহবোৰে প্ৰায়ভাগ বস্তু অলপ থৈছেগৈ, মেলিছেগৈ, লাগতিয়াল বস্তুবোৰ। আৰু এনেদৰেই পৰিস্থিতি চলিছে, আৰুনো কি ক'ম। আজিলৈ আহিছোঁ।